নমস্কাৰ আবেলি বাতৰিলৈ ষ্টুডিঅত মই ভনিতা কোভিড-19 সংক্ৰমণৰ ফলত যোৱা 2.5 মাহে বন্ধ হৈ থকা বিভিন্ন ধৰ্মীয় অনুষ্ঠান শপিং মল ৰেস্তোৰাঁ হোটেল আদি আজিৰে পৰা বিভিন্ন ৰাজ্যত পুনৰ খুলিবলৈ আৰম্ভ কৰিছে এই অনুষ্ঠান প্ৰতিষ্ঠানসমূহে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰিব লাগিব আৰু সামাজিক দূৰত্ব বজাই ৰখাটো নিশ্চিত কৰিব লাগিব কিছুমান ৰাজ্যত উল্লেখযোগ্য ধৰ্মীয় অনুষ্ঠানসমূহ আজি মুকলি কৰা নহব চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি ৰেস্তোৰাঁসমূহত 50% বেছি মানুহ বহিব পৰা নহব আৰু ঘৰলৈ নি খাব পৰা ব্যৱস্থাক অগ্ৰাধিকাৰ দিয়া হ'ব আনহাতে ভাৰত চৰকাৰৰ প্ৰত্নতাত্ত্বিক বিভাগৰ অধীনস্থ 820টা কেন্দ্ৰীয়ভাৱে সংৰক্ষিত কীৰ্তিস্তম্ভ পুনৰ মুকলি কৰাৰ বাবে কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰণালয়ে অনুমোদন জনাইছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় আৰু স্বাস্থ্য মন্ত্ৰণালয়ে জাৰি কৰা নিৰ্দেশসমূহ এইসমূহ অনুষ্ঠানত কঠোৰভাৱে মানি চলিব লাগিব দেশত 1 জুনৰ পৰা বাহাল থকা আনলক 1 উন্নীত হল আন এক পৰ্যায়লৈ আজিৰে পৰা জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হৈছে বিভিন্ন শপিং মল ৰেস্তোৰাঁ আৰু উপাসনাস্থলীসমূহ চাওয়াহক এই সংক্ৰান্তত আমাৰ এক প্ৰতিবেদন আজিৰে পৰা অসমৰ লগতে দেশৰ বহুকেইখন ৰাজ্যত পুনৰ খোলা হল শপিং মল হোটেল ৰেস্তোৰাঁ আৰু উপাসনাস্থলীসমূহ চৰকাৰৰ নিৰ্দেশনাৱলী অনুসৰি অনুষ্ঠান প্ৰতিষ্ঠানসমূহত দেখা গ'ল সামাজিক দূৰত্ব আৰু সাফ চিকুণতা বৰ্তাই ৰখাৰ দৃশ্য কৰোনা মহামাৰীৰ ফলত স্তব্ধ হৈ পৰা ৰাজ্যখনে আজিৰ পৰা যেন এক গতি লাভ কৰিছে সম্পূৰ্ণ ৭৫টা দিনৰ বন্ধৰ অন্তত গৃহ মন্ত্ৰণালয়ে নিৰ্ধাৰিত কৰি দিয়া সকলোখিনি নীতি নিয়ম সুচাৰুৰূপে পালন কৰি আজিৰে পৰা শপিং মল উপাসনা গৃহ হোটেল ৰেষ্টুৰেণ্ট ইত্যাদিসমূহ জনসাধাৰণৰ বাবে খোলা ৰাখিছে ইয়াৰ পূৰ্বে এই ঠাইখিনি ভালদৰে ভিতৰে বাহিৰে চেনিটাইজ কৰি সম্পূৰ্ণ হাইজিন মেইনটেইন কৰা বুলিও আমি জানিব পাৰিছোঁ গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ বাহিৰে ৰাজ্যৰ প্ৰায় সকলোবোৰ ধৰ্মীয় অনুষ্ঠানত আজি ভক্তৰ বাবে মুকলি কৰি দিয়া হৈছে অৱশ্যে ভক্তসকলে কেতবোৰ নীতি নিয়মেৰেহে পূজা অৰ্চনা কৰিব লাগিব আজি একদম ৰাজহুৱাভাৱে আমি মানে মন্দিৰৰ দৰ্জাবিলাক খুলি দিছোঁ গতিকে চৰকাৰৰ যিটো নীতি নিয়ম সেই চৰকাৰৰ নীতি নিয়মবিলাক আমি পালন কৰি ইতিমধ্যে আমি হেণ্ড চেনিটাইজাৰৰ আমি ব্যৱস্থা কৰিছোঁ লগতে আমি বহিৰ মানে তেওঁলোকৰ নাম এড্ৰেছ ফোন নম্বৰ আদি ৰখাৰ কাৰণে আমি তাত আমাৰ মন্দিৰৰ ফালৰ পৰা থকা যি হোমগাৰ্ড সেই হোমগাৰ্ড তাত এপ্লাই কৰিছোঁ তেওঁলোকে তাত এণ্ট্ৰি কৰি আছে আৰু এজন এজনকৈ আমি মন্দিৰত যাত্ৰী সোমোৱাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ সেইদৰে হোটেল ৰেষ্টুৰেণ্টসমূহো সকলো নীতি নিয়ম মানি আজিৰে পৰা গ্ৰাহকৰ বাবে মুকলি কৰি দিয়া হৈছে থলুৱা খাদ্য সম্ভাৰৰ লেখত ল'বলগীয়া বিপণী ভোট জলকীয়াৰ স্বত্বাধিকাৰী অঞ্জলি বৰাই দূৰদৰ্শনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এনেদৰে কয় প্ৰথমে চৰকাৰক ধন্যবাদ জনাইছোঁ যেহেতু ৰেষ্টুৰেণ্টবিলাক আজিৰ পৰা আমাৰ খুলিবলৈ দিছে গতিকে আমি কোভিড-19ৰ লগতে আমি থাকিব লাগিব কোভিড-19 কেতিয়া শেষ হ'ব আমি নাজানো কিন্তু আমাৰ জীৱন আৰু জীৱিকাৰ মাজত আমাৰ বহুত এটা আমি নিজে অন্তৰ্দ্বন্দ্বত ভুগি আছোঁ আমি জীয়াই থাকিব লাগিব আমি জীৱিকাও কৰিব জীৱিকা নকৰিলে আমি জীয়াই থাকিবলৈ আমাৰ দিগদাৰী হয় গতিকে আজিৰ পৰা যেহেতু ৰেষ্টুৰেণ্টবিলাক খোলা দিছে 50% আমাৰ ষ্টাফ লৈ পেলাই আৰু চৰকাৰে যিখিনি নীতি নিয়ম নিৰ্দেশাৱলী দিছে আমি সেইখিনি গোটেইখিনি পালন কৰিম আৰু আমাৰ নিজৰ দায়িত্ব থাকিব কিছুমান যেহেতু আমি স্বত্বাধিকাৰী আৰু গতিকে আমাৰ বহুতখিনি দায়িত্ব থাকিব যিখিনি গেষ্ট আহিব আৰু আজি আমি ৰেষ্টুৰেণ্টখন খোলাৰ আগতে আমি আজি 11টা বজাত গোটেই ৰেষ্টুৰেণ্টখন আমি চেনিটাইজাৰ কৰিছোঁ আৰু আমি ষ্টাফক গ্লোভছ আৰু কেপ দিছোঁ আৰু মাস্কটো পৰিধান কৰিবই লাগিব আৰু যিসকল ব্যক্তি আমাৰ ইয়ালৈ আহিব তেওঁলোকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কমল বৰা আৰু পমি শইকীয়া ৰিপৰ্ট ডিডি অসম গুৱাহাটী
কৰোনা ভাইৰাছৰ সংক্ৰমণ তথা আতংকৰ বাবে যোৱা 2.5 মাহে বন্ধ হৈ থকা শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত আজিৰে পৰা আৰম্ভ হৈছে পূজা অৰ্চনা চৰকাৰে জাৰি কৰা নীতি নিয়ম অনুসৰি শিৱদৌলৰ দুৱাৰ আজি পুৱা 8 বজাত ভক্তৰ বাবে মুকলি কৰি দিয়া হয় দৌল চৌহদত প্ৰৱেশ কৰা প্ৰতিজন লোকৰ বাবে থাৰ্মেল স্কেনাৰ হাত ধোৱা আৰু মাস্ক পিন্ধাটো বাধ্যতামূলক কৰাৰ লগতে কিছু সময়ৰ মূৰে মূৰে মন্দিৰ চৌহদ চেনিটাইজ কৰি থকা হৈছে ইয়াৰ উপৰিও দৌলত পূজা আগবঢ়াবলৈ অহা সকলো লোকৰ নাম আৰু যোগাযোগ নম্বৰ সংৰক্ষিত কৰি ৰখা হৈছে বিগত আমি প্ৰায় 2.5 মাহৰ পিছত আজি প্ৰথম আজি দৌল প্ৰাংগণ খুলিছোঁ আৰু আজি যেহেতু সোমবাৰ প্ৰথম ভক্তপ্ৰাণ ৰাইজ আমাৰ শিৱদৌললৈকে আহিছে শিৱ পূজা কৰিবলৈ এইখিনি কৰোঁতে আমাৰ যিখিনি চৰকাৰী নীতি নিৰ্দেশনা আমাৰ আছে সেইখিনি মানি চলিছোঁ আমি প্ৰথমতে প্ৰাংগণলৈ অহা প্ৰথমতে আমি থাৰ্মল যিটো টেষ্ট কৰা হয় ৰোগৰ লক্ষণ আছেনে নাই সেইটো চাইছোঁ মাস্ক পিন্ধাটো বাধ্যতামূলক আৰু 65 বছৰ ঊৰ্ধৰ 10 বছৰ অনুৰ্ধৰ আৰু গৰ্ভৱতী মহিলা আমি আহিব দিয়া নাই আৰু অহাৰ প্ৰাকখনতে আমি টেষ্ট কৰাৰ পাছতে আমাৰ অস্থায়ী কাৰ্যালয় এটা আছে তাত প্ৰৱেশ কুপন সংগ্ৰহ কৰিব লাগিব আৰু সেই কুপন সংগ্ৰহ কৰি আমি যিটো 6 ফুটৰ যিটো ব্যৱধান আমি কিছুমান চাৰ্কুল বনাই দিছোঁ চক্ৰ বনাই দিছোঁ তাত তেওঁলোকে সেইমতে আহিছে আৰু তাত হাত ধুই চেনিটাইজাৰ কৰি পেলাই আহিছে আহি পেলাই শাৰী পাতি ভিতৰলৈ গৈছে কুণ্ডলৈ আমি একেলগে যিহেতু কুণ্ডৰ ভিতৰলৈ যোৱা গৰ্ভগৃহলৈ যোৱা ৰাস্তাটো আমাৰ যথেষ্ট ঠেক সেইকাৰণে আমি প্ৰত্যেকবাৰ দুজনকৈ দিছোঁ ভক্তজন ৰাইজ গৈছে তেখেতসকলে তাত দৰ্শন কৰিছে আশীষ লৈছে আৰু অন্য এটা পথেৰে সোঁফালে দেখিব সেইফালে ওলাই আহিছে তেওঁলোকে এনেকৈ ওলাই শাৰী পাতি গৈ আছে আৰু আমি ভাল পাইছোঁ যে ভক্তপ্ৰাণ ৰাইজে আমাৰ লগত সহযোগিতা আগবঢ়াইছে আৰু আপোনালোকৰ এই চেনেলৰ দৰে আমি আৰু যিসকল আহিবলগীয়া আছে তেখেতসকলে এটা বিনম্ৰ অনুৰোধ জনাম যে বৰ্তমান এই মহামাৰীৰ যিটো সংক্ৰমণ সেই প্ৰতিৰোধ কৰিবৰ বাবে এই আমাৰ যিখিনি নীতি নিৰ্দেশনা আছে সেইখিনি যাতে মানি চলে দৰং জিলাতো আজিৰে পৰা বিভিন্ন মঠ মন্দিৰ খোলা পৰিলক্ষিত হৈছে জিলাখনৰ ঐতিহাসিক খতৰা সত্ৰত সামাজিক দূৰত্ব মানি আৰু মাস্ক পৰিধান কৰি আজি ভক্তসকলে নাম প্ৰসংগ আৰম্ভ কৰে চৰকাৰী নীতি নিয়ম অনুসৰি অন্যান্য মন্দিৰসমূহৰ লগতে মঙলদৈ চহৰৰ শিৱ মন্দিৰ নৱগ্ৰহ মন্দিৰ আৰু সনাতন ধৰ্মসভা আদিও খোলা পৰিলক্ষিত হয় আজি মন্দিৰ খোলাৰ কাৰণে আমাৰ খুব আনন্দ লাগিছে আজি 75 দিনৰ পৰা মন্দিৰটো খুলিছে আমি ভক্তবিলাকৰ কাৰণে চেনিটাইজাৰ আৰু পানীটো ৰখা হৈছে তাত হাত ধুই পেলাই এজন এজনকৈ সোমাব দিয়া হৈছে ভক্তবিলাকৰ কাৰণে 1 মিটাৰ ডিফাৰেন্সকৈ আমি ৰখা হৈছে ইয়াত সেনেকৈ ভক্তবিলাকক অহা হৈছে আজিৰ পৰা অসমত কোভিড-19 ৰোগত আক্ৰান্ত লোকৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা টুইট যোগে প্ৰকাশ কৰা অনুসৰি আজি নতুনকৈ 12 জন লোক এই ৰোগত আক্ৰান্ত হয় ইয়াৰে নগাঁৱৰ 7 জন আৰু বৰপেটাৰ 5 জনকে ধৰি ৰাজ্যখনত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ 2693 ইফালে ৰাজ্যখনত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা 636 হৈছে সম্প্ৰতি 2050 গৰাকী লোক কোভিড-19ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে এই ৰোগত ৰাজ্যখনত এতিয়ালৈকে 4 গৰাকী লোকৰ মৃত্যু হৈছে ভাৰতত কোভিড-19ত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা লোকৰ হাৰ 48.37% হৈছে দেশত এই পৰ্যন্ত 1,24,095 জন লোকে এই ৰোগৰ পৰা চিকিৎসাৰ যোগেদি আৰোগ্য লাভ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি যোৱা 24 ঘণ্টাত 5,220 জন লোকে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে সম্প্ৰতি 1,20,406 জন লোক এই ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে মন্ত্ৰণালয়ৰ তথ্য মতে দেশত যোৱা 24 ঘণ্টাত 9,983 গৰাকী লোক এই ৰোগত নতুনকৈ আক্ৰান্ত হৈছে এয়া হৈছে এদিনত সৰ্বাধিক আক্ৰান্তৰ অভিলেখ ইয়াকে ধৰি আক্ৰান্তৰ মুঠ সংখ্যা 2,58,090 হৈছেগৈ আনহাতে মৃত্যুৰ সংখ্যা হৈছেগৈ 7,07,204 আক্ৰান্তৰ সংখ্যাৰ দিশৰ পৰা ভাৰতে ইটালীক অতিক্ৰম কৰি বিশ্বৰ 6ষ্ঠ স্থান দখল কৰিছে সমগ্ৰ বিশ্বত কোভিড-19ৰ সংক্ৰমণ এতিয়াও অব্যাহত আছে এতিয়ালৈকে এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 71,07,988 হৈছেগৈ আৰোগ্য লাভৰ সংখ্যা 34,67,939 হোৱাৰ বিপৰীতে মৃত্যুৰ সংখ্যা হৈছেগৈ 4,06,454 এই ৰোগত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ তাৰ পিছতে আছে ব্ৰাজিল ৰাছিয়া স্পেইন আৰু গ্ৰেট ব্ৰিটেইন আমেৰিকাত 20,07,531 জন ব্ৰাজিলত 6,91,962 জন আৰু ৰুছিয়াত 4,76,658 জন লোক এতিয়ালৈকে কৰোনাত আক্ৰান্ত হৈছে
বিশ্ববাসীলৈ সুখবৰ যে ব্ৰিটিছ বিজ্ঞানীয়ে কোভিড-19 প্ৰতিষেধক গৱেষণাৰ দিশত প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে বুলি জানিব পৰা হৈছে। বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এণ্টিবডিৰ জৰিয়তে এই ৰোগ প্ৰতিৰোধৰ এক অভিনৱ চিকিৎসা উদ্ভাৱনৰ দিশত দ্ৰুতগতিৰে আগুৱাইছে। ইপিনে সমগ্ৰ বিশ্বতে কৰোনা মহামাৰীক ৰুধিবলৈ বিজ্ঞানীসকলে নানান প্ৰয়াস চলোৱাৰ সময়তে ভাৰতত CSIRৰ তত্বাৱধানত ACQHৰ প্ৰয়োগেৰে ক্লিনিকেল পৰীক্ষা আৰম্ভ হৈছে। এতিয়ালৈকে 120 জন ৰোগীৰ শৰীৰত এই পৰীক্ষা কৰা হৈছে আৰু CSIRৰ সূত্ৰৰ পৰা জানিবলৈ পোৱা মতে এই পৰীক্ষাৰ ফলত সুফল পাব পৰা হ'ব। Is such that for each disease there is one cause and that one cause can be suppressed by one single chemical entity, what we call as a drug or a medicine against that disease. This drug suppresses the cause of the disease and thereby alleviates the disease. Till date, no phytopharmaceutical has gone into clinical trials. On the 5th June, this has changed. A phytopharmaceutical called ACQH has been brought into clinical trial as a potential drug against COVID-19. This has been done by the Sun Pharma in collaboration with ICGEB Delhi and CSIR Indian Institute of Integrative Medicine, Jammu. It has also been supported by the Department of Biotechnology and CSIR together. We hope আজিৰে পৰা সমগ্ৰ দেশতে প্ৰায়বোৰ ব্যৱসায়িক প্ৰতিষ্ঠান নীতি নিয়মৰ মাজেৰে খুলিবলৈ লোৱা হৈছে যদিও শিক্ষানুষ্ঠান চিনেমা হল জিম ছুইমিং পুল মেট্ৰ' ৰেল সেৱা আদিকে ধৰি কেতবোৰ প্ৰতিষ্ঠান এতিয়াও বন্ধ ৰখা হৈছে। বন্ধ ৰখা প্ৰতিষ্ঠানসমূহৰ সন্দৰ্ভত প্ৰস্তুত গ্ৰাফিক চাওঁ আহক। অসমৰ বৰেণ্য শিল্পী বোলছবি পৰিচালক অভিনেতা পদ্মনাথ কৈৰীৰ আজি পুৱা পৰলোক প্ৰাপ্তি ঘটে। বিশ্বনাথ সমষ্টিৰ প্ৰাক্তন বিধায়ক বুধু অৰ্জুন বোলছবিৰ পৰিচালক প্ৰয়াত কৈৰী বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। তেওঁৰ মৃত্যু অসমৰ লগতে চাহ জনগোষ্ঠী সমাজৰ বাবে এক বৃহৎ ক্ষতি। আবেলি বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:30 প্ৰচাৰ কৰা হ'ব। নমস্কাৰ।